আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ মই। ইনফৰ্মেটিভ ভিডিঅ' হয়। যিসকল বন্ধু বান্ধৱীৰ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ৰিয়েকশ্যন ব্লক হৈ থাকে, সেইসকলৰ কাৰণে, যিসকলে নাজানে আৰু কেনেকৈ ৰিপৰ্ট কৰিব লাগে সেইটো ঠিক কৰিবৰ কাৰণে, তো সেইসকল বন্ধু বান্ধৱীৰ কাৰণে এই ভিডিঅ'টো আপোনালোকে স্ক্ৰীন ৰেকৰ্ডত মই দেখাই দিম, আপোনালোকে চাই পেলাই কৰিব। আৰু যিসকলে জানে ভিডিঅ'টো স্কিপ কৰি দিব, আৰু যিসকলে নাজানে সেইসকলে ভিডিঅ'টো ভালদৰে চাই পেলাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। প্ৰথমতে প্ৰফেশ্যনেল ডাছবৰ্ডত যাবা, নিজৰ গৈ পেলাই নিচত স্ক্ৰল কৰি যাবা, ছাপৰ্টত যাবা, নিচত চাবা, ছাপৰ্টটো আছে, ছাপৰ্টত যাওক। ছাপৰ্টত যোৱাৰ পিছত ৰিপৰ্ট এ টেকনিকেল প্ৰব্লেম, তাতে ক্লিক কৰিব। তাতে ক্লিক কৰাৰ পিছত আপোনাৰ আহিব ইনক্লুড কৰি দিবা। ইনক্লুড কৰাৰ পিছত নিচত যাবা, প্ৰফাইল যদি হয় প্ৰফাইলটো চিলেক্ট কৰিবা, যদি পেজ হয় পেজ চিলেক্ট কৰিবা। তে মোৰ প্ৰফাইল হয়, প্ৰফাইলত ক্লিক কৰি লৈছোঁ। প্ৰফাইলত ক্লিক কৰাৰ পিছত ওপৰত ডিছক্ৰিপশ্যন আছে, ডিছক্ৰিপশ্যনখিনি আপুনি লিখি ল'ব যে মোৰ ফেচবুকটোত লাইক, কমেণ্ট, শ্বেয়াৰ যি প্ৰব্লেম হৈছে প্ৰব্লেমটো তাতে লিখিও দিব। আপোনালোকে যেনেকৈ ভাল পাই লিখিব, মই এনে নৰ্মেলি লিখি দিছোঁ বুজোৱাৰ কাৰণে। তো আপোনালোকে এনেকৈ লিখি ল'ব। নিচত আপলোড ফ্ৰম ফোন, তাতে যাই পেলাই আপোনাৰ নিজৰ প্ৰফাইলৰ স্ক্ৰীনশ্বটটো ইয়াতে আপলোড কৰি দিব লাগিব। এইটো মোৰ প্ৰফাইলটো আপলোড কৰি দিলোঁ। দিয়াৰ পিছত ওপৰত এইটো ক্ৰছ চিন আছে ৰাইট চাইডে ওপৰত, তাতে আপুনি চেণ্ড কৰি দিব। চেণ্ড কৰি দিয়াৰ পিছত আপোনাৰ 3 ঘণ্টা 6 ঘণ্টা